মৃত্যু নিশ্চিত হৈ পৰিছে 300 ফুট নহয় 1000 ফুট তলতহে শ্ৰমিক আবদ্ধ হৈ পৰিছে আৰু পুনৰ নতুনকৈ হুৰাহুৰে সোমাইছে পানী উমৰাংচুৰ কয়লা খনিত পুনৰ হুৰাহুৰে পানী সোমাইছে 300 ফুট পৰ্যন্ত পানী বৃদ্ধি পাইছে আৰু উমৰাংচুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া আমি সবিশেষ খবৰ লৈ আহিছো উমৰাংচুৰ যেটো উমৰাংচুৰ পৰা আহিছে বেয়া খবৰ উমৰাংচুত নিশ্চিত হৈ পৰিছে 15 শ্ৰমিকৰ মৃত্যু এটা অতিকৈ বেয়া খবৰ 15 শ্ৰমিকৰ মৃত্যু নিশ্চিত হৈ পৰিছে আজিও যেহেতু উদ্ধাৰকাৰী দলে কোনো সুফল নাপালে পুনৰ তীব্ৰ গতিত কয়লা খনিত সোমাইছে পানী এটা বেয়া খবৰ পুনৰ তীব্ৰ গতিত নতুনকৈ পানী সোমাইছে 300 ফুট পৰ্যন্ত পানী সোমাইছে কয়লা খনিত পূৰ্বে 150 ফুট আছিল এতিয়া 300 ফুটলৈ পানী বৃদ্ধি পাইছে নাগপুৰৰ পৰা অনা পাম্পেৰে হিচি থকা হৈছিল পানী তৎসত্ত্বেও কিন্তু হুৰাহুৰে পানী সোমাইছে এছডিআৰএফ এনডিআৰএফ নৌসেনাৰ দুবাৰুৱে আজি লাভ নকৰিলে কোনো সফলতা হাতটাকৈ ৰেড হলত আবদ্ধ হৈ আছে শ্ৰমিকসকল 15 শ্ৰমিকৰ মৃত্যু নিশ্চিত হৈ পৰিছে কয়লা খনিটোৰ গভীৰতা 300 ফুট নহয় 1000 ফুট ভিতৰত আবদ্ধ হৈ পৰিছে শ্ৰমিক 900 পৰা 1000 ফুট কয়লা খনিটোৰ গভীৰতা একে সময়তে 50 পৰা 60 জন লোক আছিল ৰেড হলত শেহতীয়া খবৰ অনুসৰি আমি জনাইছো পানী সোমাৰ লগে লগে 30 জন লোকহে ওপৰলৈ আহিবলৈ সক্ষম হৈছিল বাকি লোকসকল ভিতৰতে আছে বুলি জনাইছে শ্ৰমিকসকলে উমৰাংচুত 15 শ্ৰমিকৰ ইতিমধ্যে মৃত্যু নিশ্চিত হৈ পৰিছে এটা বেয়া খবৰ আহিছে উমৰাংচুৰ পৰা আজি যেহেতু এছডিআৰএফ এনডিআৰএফ নৌসেনা দুবাৰুৱে পানী নিষ্কাশন কৰাৰ লগতে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল কিন্তু নতুনকৈ পুনৰ কয়লা খনিত পানী সোমাইছে উমৰাংচুত একে সময়তেই কেবাটাও ৰেড হলত 50 পৰা 60 জন শ্ৰমিক আছিল বুলি জানিব পৰা গৈছে যেতিয়া এই ঘটনা সংঘটিত হৈছিল হুৰাহুৰে পানী বাগৰিছিল বা পানী সোমাইছিল কয়লা খনিটোত সেই সময়ত 30 জন শ্ৰমিকে ওপৰলৈ আহিবলৈ সক্ষম হৈছিল আৰু ইতিমধ্যে শ্ৰমিকসকলৰ জীৱনতে থকা শ্ৰমিকসকল আশাহীন হৈ পৰিছে উদ্ধাৰকাৰী দলে যেহেতু আজি কোনো ধৰণৰ সুফল নাপালে নিজৰ জীৱন ৰক্ষা কৰি খাদৰ পৰা বাহিৰলৈ ওলাই আহিছে কেবাজনো শ্ৰমিক হে শ্ৰমিকসকলে কৰিছে হিহৰণকাৰী বৰ্ণনা হাতটাকৈ ৰেড হলত এতিয়াও আবদ্ধ হৈ আছে 20 শ্ৰমিক ঘটনা সংঘটিত হোৱাৰ 10 মিনিটৰ ভিতৰতেই সকলো ৰেড হলত পানী সোমাই পৰিছিল 300 ফুট নহয় 900 পৰা 1000 ফুট গভীৰতাত আবদ্ধ হৈ পৰিছে শ্ৰমিকসকল আৰু বৰ্তমান 300 ফুট পৰ্যন্ত পানী বাগৰিছে বা পানী সোমাইছে বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো খাটটোৰ ভিতৰৰ ৰেড হলত একোটাৰ গভীৰতা 900 পৰা 1000 ফুট ঘটনা সংঘটিত হোৱাৰ পাছত ৰেড হলৰ পৰা চিৎকাৰ শুনিবলৈ পোৱা গৈছিল শ্ৰমিকসকলৰ কিয়নো বহু গভীৰতালৈ যেটো আবদ্ধ হৈ পৰিছিল শ্ৰমিকসকল তেওঁলোক ওলাই আহিবলৈ সক্ষম হোৱা নাছিল মাত্ৰ 10 মিনিটৰ ভিতৰতে পানীৰে ভৰি পৰিছিল সমগ্ৰ ৰেড হলটো এই ঘটনাৰ হিহৰণকাৰী বৰ্ণনা কৰিছে ইতিমধ্যে বাহিৰলৈ অহা দুই শ্ৰমিকে এই মুহূৰ্তত এটা অতিকৈ বেয়া খবৰ আমি জনাইছো যে পুনৰ পানী সোমাইছে ৰেড হলত পুনৰ পানী সোমাই অৰ্থাৎ কয়লা খনিটোত পুনৰ পানী সোমাইছে 150 ফুট পৰ্যন্ত পানী আছিল বুলি জনাইছিল উদ্ধাৰকাৰী দলে আৰু পানী নিষ্কাশন যেহেতু অব্যাহত ৰখা হৈছিল আৰু বৰ্তমান নতুনকৈ পুনৰ পানী সোমাইছে বুলি জনাইছে 150 ফুট পানীৰ এবাৰ 300 ফুটলৈ পানীৰ পৰিমাণ বৃদ্ধি হৈছে এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে মন্তব্য শুনক যোৱাকালি আমি বহুত পানী সিঁচাৰ পিছতো আজি পানী আকৌ আহিছে এটা ডাঙৰ পাম্প এটা নাগপুৰৰ পৰা আহিছে আজি অহাকালি কি কৰিব পৰা যায় দেখা যাব নালাগে আৰু আজি পৰিৱেশ ইয়াত নালাগে আজি পৰিৱেশটো 300 ফুটলৈকে পানী আছে যোৱাকালি আমি বহুত পানী সিঁচাৰ পিছতো আজি পানী আকৌ আহিছে এটা ডাঙৰ পাম্প এটা নাগপুৰৰ পৰা আহিছে আজি অহাকালি কি কৰিব পৰা যায় দেখা যাব আৰু নালাগে আৰু আজি পৰিৱেশ ইয়াত নালাগে আমি আপোনালোকক মুখ্যমন্ত্ৰী মন্তব্য শুনাইছো শ্ৰমিকসকলে কি কৈছিল শ্ৰমিকৰ মন্তব্য আগবঢ়াইছো আপুনি কাম কৰিছিল এইদিনাখন নহয় মই ঘৰৰ পৰা আহিছো মই 5 জন মানুহ একেলগত আহিছো 5 জন মানুহ একেলগত আহিছো আহি এক সপ্তাহ ইয়াত চৰদাৰক ফোন কৰিলে যে মোৰ কোৱাৰীৰ পানী টানা শেষ হৈ গ'ল তুমি আহা ইয়াত কাম কৰিব কাৰণে পিছত আমি 5 জন মানুহ আহিছো আহাৰ পিছত মই যেদিনা আহিছো পিছদিনা মই দুলৰ ভিতৰত সোমাইছো সোমায়া পিছত মই সিট যিবিলাক কাম কৰবাৰ সিট বুলি কয় যেটো মই কাম যতে কাম কৰিম তাতে সিট বুলি কয়
300 ফুট নিচত যাব লাগে তাৰ পিছত এনেকা আৰু লেভেল যাব লাগে ভিতৰত 300 ফুট এনেকা গেৰা যাব লাগে পিছত এনেকা যাব লাগে এনেকা 300 ফুট 350 ফুট 400 ফুট এনেকা যাব লাগে মোৰ সিটটো 350 ফুট ভিতৰত আছে মোৰ সিটটো পিছত মই 5 জন মানুহ আহিছিলো 4টা মানুহ সোমাই সিটটো বনাই থৈ আহিছো এনেকা 3 দিন গ'ল সিট বনাই থৈ আহিছো পিছত আৰু ভিতৰত নাযাও মই তে 3 দিন হ'ল হোৱাৰ পিছত সৰ্দাৰটাত কলো মই মোৰ গাড়ী চাৰি বনাব লাগে এনেকা কথা হ'ব যেদিনা কাম ষ্টাৰ্ট হ'ব হেদিনা মই চাকা টাকা আনি দিম সৰ্দাৰে আপোনালোকক কিবা কি হিচাপত আনিছিল আপোনালোকক মই কাম কৰিবৰ কাৰণে আনিছিলে কাম কৰিবৰ কাৰণে আনিছিলে পিছত সোমবাৰৰ দিন কামটো ষ্টাৰ্ট হ'ল কামটো যেতিয়া সোমবাৰৰ দিন কামটো ষ্টাৰ্ট হ'ল মই সোমবাৰৰ দিন ৰবিবাৰৰ দিন আৰু 3টা মানুহ মোৰ গাঁৱৰ পৰা আহিলে তে কেইজন মানুহ হ'ল 8জন আৰু 2জন মানুহ মোৰ লগত ডবগাঁৱৰ পৰা আহিছিলে তো টোটেল মানুহ 10জন মানুহ হৈছো আমি টিমত 10জন আছিলে 10জন টোটেল মানুহ 10জন আছিলো আপোনাৰ লগত লগত 10জন মানুহ মই ৰাতিপুৱা ঘুমৰ পৰা উঠিছো উঠাৰ পিছত সৰ্দাৰে মোক ক'লে এই তুমি সবৰ আগত আহিলে কামত তুমি গাড়ী বেলচা একো নাপালে পুৰা মানে গাড়ী বেলচা গোটেই মানুহবিলাক লৈ ল'লে তুমি কিয় কাৰণে আহিছা তুই কিয় কামত নাযায় সৰ্দাৰে এনেকৈ ক'লে পিছত মোৰ কেম্পৰ মানুহ 4টা মানুহ সি ক'লে কি এই গোটেই মানুহকেইটা গৈছে তো মোৰো যাব লাগিব চুটটো ধৰিবৰ কাৰণে পিছত সিহঁতে গ'লে মোৰ ঘৰৰ ৰুমৰ পৰা 4টা মানুহ গ'লে চিট ধৰিবৰ কাৰণে আৰু বাকী আমাক 6টা থৈ গ'ল থৈ যোৱাৰ পিছত মোক ক'লে যে তুমি গাড়ী চাৰি বনাই আৰু গাড়ী চাকাবিলাক ভিতৰত তুমি সোমাইছিলা নেকি নহয় মই সোমাও নাই মোৰ নাম জালালুদ্দিন আপুনি কাম কৰিছিলে সেইদিনাখন নহয় মই ঘৰৰ পৰা আহিছো মই 5 জন মানুহ একেলগত আহিছো 5 জন মানুহ একেলগত আহিছো আহি এসপ্তাহ ইয়াত সৰ্দাৰে ফোন কৰিলে যে মোৰ কোৱাৰীৰ পানীটা না শেষ হৈ গ'ল তুমি আহা ইয়াত কাম কৰিবৰ কাৰণে পিছত আমি 5 জন মানুহ আহিছো আহাৰ পিছত মই যেদিনা আহিছো পিছদিনা মই দুলৰ ভিতৰত সোমায়া পিছত মই সিট যিবিলাক কাম কৰবাৰ সিট বুলি কয় যেটো মই কাম যতে কাম কৰিম তাতে সিট বুলি কয়